শুনি আছে তেনেহ'লে সেই ধন কাৰ জেপলৈ গৈ আছে, সেই কোটি কোটি টকা কাৰ হাতলৈ গৈ আছে, কাৰ বেংক একাউণ্টত সোমাই আছে সেই কোটি কোটি টকা, সেই হিচাপ আজি অসম আৰক্ষীয়ে CID ল'ব লাগিব। এই মুহূৰ্তত যি মুহূৰ্তত আপুনি মই এয়া সম্প্ৰচাৰ চাই আছো, সেই মুহূৰ্ততো অসমৰ বিশ্বৰ চুকে কোণে কোনোবাই নহয় কোনোবাই জুবিন গাৰ্গৰ গীত শুনি আছে, আৰু তাৰ বাবে জুবিন গাৰ্গে পাবলগীয়া ৰয়েলটি কাৰ একাউণ্টলৈ গৈছে সেইটো আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন। ফুল প্লেটৰ সহায়ত আমি জনাইছো গুৰুত্বপূৰ্ণ প্ৰশ্নত ডিজিটেল উপাৰ্জন কিমান, জুবিন গাৰ্গৰ ডিজিটেল প্লেটফৰ্মত উপাৰ্জন কিমান, আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ প্ৰশ্ন। জুবিন গাৰ্গৰ অবৰ্তমানত কোনে খাব সেই কোটি কোটি টকা, সেই প্ৰশ্ন আজিৰ তাৰিখত আমি কৰিব খুজিছো। জুবিনৰ ৰয়েলটিৰ ধন গৰিমাই নাপাব, আটাইতকৈ দুখৰ কথা জুবিনৰ ৰয়েলটিৰ ধন নাপাব। মৃত্যুৰ পূৰ্বে জুবিনৰ ৰয়েলটিৰ মালিকী স্বত্ব লৈ থৈছিল সিদ্ধাৰ্থই, আৰু সিদ্ধাৰ্থ শৰ্মা হৈছে মিত্তল কোম্পানীৰ অথৰাইজ চিগনেটৰী, যি কোম্পানীয়ে ইতিমধ্যে স্পটিফাই, গানা, জিঅ' সাৱনকে ধৰি এইবোৰ প্লেটফৰ্মত জুবিন গাৰ্গৰ হাজাৰ হাজাৰ গান দি থৈছে। কোটিৰ ঘৰত উপাৰ্জিত ধন কেনেকৈ কাৰ একাউণ্টত সোমাইছে সেই প্ৰশ্ন এই মুহূৰ্তত। এইটো এটা বৃহৎ ইকনমিক এফেন্স নেকি, টকাৰ কাৰণে মৃত্যুমুখলৈ ঠেলি দিয়া হ'ল নেকি জুবিন গাৰ্গক, সেই প্ৰশ্ন কৰিব খুজিছো। আপোনাৰ চকু কপালত উঠা এক তথ্য এই মুহূৰ্তত আমি আপোনালোকক জনাব খুজিছো। চকু কপালত উঠা তথ্য এয়া দেখুৱাইছো স্পটিফাই যি স্পটিফাইত আপুনি গান শুনে, জুবিন গাৰ্গৰ গীতৰ ভিউজ 239 মিলিয়ন 141টা আছে জুবিনৰ গান, 141টা জুবিনৰ গান আছে, আৰু স্পটিফাইত 0.003 পৰা 0.005 USD লৈকে পইচা দিয়া হয়। অৰ্থাৎ এবাৰ ষ্ট্ৰিমিং হলে, এবাৰ বাজিলে আমি যদি এভাৰেজ 0.004 USD ধৰো, 239 মিলিয়ন ইনটু কৰো অৰ্থাৎ পূৰণ কৰো, তেনেহলে সেই পৰিমাণ কিমান হ'ব জানে? আমেৰিকান ডলাৰ হিচাপত 9,57,593 ডলাৰ, অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত এয়া 7 crores, অলপ বেছি 7 crore 9 লাখ হ'ব। আপুনি এই মুহূৰ্তত গুগল কৰি চাই ল'ব পাৰে যে USD 957,559 অৰ্থাৎ প্ৰায় 10,000 USD হলে 7 কোটিৰ অলপ বেছি হয় ভাৰতীয় টকাৰ হিচাপত। অৰ্থাৎ স্পটিফাইৰ পৰা জুবিন গাৰ্গৰ গীতৰ উপাৰ্জন এই 7 কোটি টকাৰ কম নহয়। জুবিন গাৰ্গৰ এটা ইউটিউব একাউণ্ট আছে, আৰু সেই ইউটিউব একাউণ্টত প্ৰায় 7 লাখৰ বেছি আছে ফলোৱাৰ। আৰু আচৰিত কথাটো কি জানেনে, জুবিন গাৰ্গৰ ইউটিউব একাউণ্টৰ ভিউজ কিমান জানে? 294.2 মিলিয়ন ভিউজ। ইউটিউবৰ হিচাপটো যদি আপুনি কৰে তাতো কোটিৰ ঘৰত ধন উপাৰ্জন হৈছে জুবিন গাৰ্গৰ একাউণ্টত। এয়া হ'ল স্পটিফাই আৰু ইউটিউব মিলাই আপুনি 8 কোটি টকা প্ৰায় উপাৰ্জন হৈছে জুবিন গাৰ্গৰ ডিজিটেল। দুটা প্লেটফৰ্মৰ কথা কৈছো, মাত্ৰ দুটা প্লেটফৰ্মত জুবিন গাৰ্গৰ উপাৰ্জন প্ৰায় 8 কোটি টকা। আৰু আপুনি যদি ৰাফ ধৰে, উপাৰ্জন কম ধৰে, কমকৈ চাইছে মানুহে, ইউটিউবত ভিউজ কম বুলি ধৰে, ইউটিউবত 1000 যি CPM আৰু RPM থাকে, তাত যদি আপুনি ৰেটটো ল' বুলি ধৰে, তথাপিও 5 কোটিৰ বেছি উপাৰ্জন জুবিন গাৰ্গৰ স্পটিফাই আৰু ইউটিউব প্লেটফৰ্মত। এতিয়া ভাৰতীয় যিবোৰ ডিজিটেল প্লেটফৰ্ম আছে, জিঅ' সাৱন, গানা, আপুনি সেইবোৰত গান শুনে, তাত কিমান পইচা পাইছে সেই কথা এবাৰ আপোনালোকক ক'ব খুজিছো। জিঅ' সাৱন বা এইবোৰে স্পটিফাইতকৈ অলপ কম পইচা দিয়ে ক্ৰিয়েটৰক, আৰু সেই হিচাপত অৰ্থাৎ 5 পইচাৰ পৰা 6 পইচা পোৱা হয়। 5 পইচাৰ পৰা 6 পইচা পায় ভাৰতীয় যিকেইটা আছে, জিঅ' সাৱন আছে, আৰু তাৰ পিছত জিঅ' সাৱনৰ উপৰি আছে গানা। এইকেইটা প্লেটফৰ্মৰ বাহিৰেও আৰু কেইবাটাও ডিজিটেল প্লেটফৰ্মত আছে। যিহেতু জিঅ' সাৱন আৰু গানাৰ কিমান আচলতে মিলিয়ন ভিউজ সেই হিচাপ ইণ্টাৰনেটত পাবলৈ নাই। আপুনি ৰাফ যদি 200 মিলিয়ন চাইছে বুলি ধৰে, 200 মিলিয়ন, অৰ্থাৎ যিহেতু স্পটিফাইত 239 মিলিয়ন আছে, এই যিটো জিঅ' সাৱন আৰু গানাত যদি আপুনি 200 মিলিয়নে চোৱা বুলি ধৰে, আৰু যদি এটা ষ্ট্ৰিমিঙত অৰ্থাৎ এবাৰ শুনিলে 5 পইচাৰ পৰা 6 পইচা, আমি 5 পইচাই যদি ধৰো, তেনেহলে প্ৰায়
হিচাপ অতি কমে চাইছে 5 পইচাকৈ চাইছে তেনেহলে সেই উপাৰ্জন হ'ব 1 কোটি টকা 5 পইচাকৈ যদি চাইছে আৰু ইয়াত এটা হিচাপ আছে আপোনালোকক চমুকৈ বুজাই দিছো যেতিয়া হাই ৰেট চলি থাকে হাই ৰেট চলি থাকিলে 30 পইচা পৰ্যন্ত পায় এটা গীতত আৰু 30 পইচা যদি পায় সেই পৰিমাণ হ'ব 30 পইচা পালে 3 কোটিৰ পৰা 4.2 কোটি টকা উপাৰ্জন হ'ব জিঅ' সাৱন আৰু গানাৰ পৰা আজি আমি 5 দিন 6 দিন গান দি আছো জিঅ' সাৱন বা আপাৰ গানা বা স্পটিফাইত আমি সকলোৱে গান শুনিছো প্ৰতিটো ষ্ট্ৰিমিঙত জুবিন গাৰ্গে ডিজিটেল পেমেন্ট পাব লাগে জুবিন গাৰ্গে সিএ কম্পোজাৰ অথৰ হিচাপে পইচা পাব লাগে সিংগাৰ হিচাপে পাব লাগে আৰু এই উপাৰ্জনৰ কিছু অংশ যদি আপুনি প্ৰডিউচাৰক দি দিয়ে তাৰ পিছতো জুবিন গাৰ্গৰ যদি আজি ডিজিটেল মাধ্যমত উপাৰ্জন হয় তেনেহলে সৰ্বোচ্চ হ'ব পাৰে 15 কোটি টকা অৰ্থাৎ আটাইবোৰ মিলাই 15 কোটি টকা উপাৰ্জন হৈছে জুবিন গাৰ্গৰ আৰু আপুনি সৰ্বনিম্ন যদি ধৰে সব হিচাপ বাদ দি একো নাই 5 কোটিৰ কম নহয় উপাৰ্জন এতিয়া সেই প্ৰশ্নটো হ'ল এই 5ৰ পৰা 15 কোটি টকা কোনে খাব গৰিমা শইকীয়া গাৰ্গে যে এই পইচা নাপায় তাৰ ব্যৱস্থা ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা মিত্তলৰ দৰে লোকে